হেল্ল' গাইজ, ৱেলকাম টু ashamrozgar.com ইউটিউব চেনেল। আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজি আমি ইয়াতে কথা পাতিম এপ্ৰেণ্টিছ জবৰ বিষয়ে, য'ত আমি ইয়াতে চাব পাৰিম ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেড। তো ইয়াতে আপোনালোকে এপ্ৰেণ্টিছ জব চাব পাৰিব, য'ত 38টা পোষ্ট আছে টোটেল। লগতে আপুনি যদি ক্লাছ 10 পাছ থাকে তেন্তে এপ্লাই কৰিব পাৰিব। যদি ITI পাছ থাকে তথাপি পাৰিব। যদি আপোনাৰ ইঞ্জিনিয়াৰিঙত ডিপ্ল'মা থাকে বা আপুনি ইঞ্জিনিয়াৰিঙত গ্ৰেজুৱেশ্যন থাকে BE বা BTech, তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো এইখিনি আমি ডিটেইলছত চাম তলত। আৰু লগত আপোনাৰ এজ লিমিট 18ৰ পৰা 24 থাকিব লাগিব। আৰু ষ্টাৰ্ট ডেট হ'ল 30 জুনৰ পৰা ষ্টাৰ্ট হৈছে আৰু 31 জুলাইত লাষ্ট ডেট থাকিব এই ফৰ্মটো ভৰাৰ লাষ্ট ডেট। আৰু আপোনাৰ এপ্ৰেণ্টিছ ইয়াতে আপোনাৰ 1 বছৰৰ কাৰণে হ'ব, 12 মাহৰ কাৰণে হ'ব। আপুনি এই জবটো 12 মাহৰ কাৰণে কৰিব লাগিব। আৰু ইয়াতে এপ্ৰেণ্টিছ কৰিলে আপোনাৰ এটা চাৰ্টিফিকেট পাব, মে বি আপোনাৰ পিছত হেল্প কৰিব পাৰিব। তো ইয়াতে যিহেতু আমি কৈছিলোঁ আগতে 18ৰ পৰা 24 ইয়াৰ আপোনাৰ এজ থাকিব লাগিব। আৰু তাৰ উপৰিও আপোনাৰ এজ ৰিলেক্সেশ্যন দিয়া আছে ইয়াত, য'ত OBC NCL ৰ বাবে 3 ইয়াৰ, SC ST ৰ বাবে 5 ইয়াৰ, PWD আনৰিজাৰ্ভ আৰু EWS ৰ বাবে 10 ইয়াৰ, PWD OBC NCL ৰ বাবে 13 ইয়াৰ, PWD SC ST ৰ বাবে 15 ইয়াৰ। আৰু আমি ইয়াতে চাম এডুকেশ্যন কোৱালিফিকেশ্যন, য'ত আপোনালোকে অলপ চাই ল'ব আপোনাৰ ব্ৰাঞ্চ ইয়াতে আছে নে নাই। মই ইমানখিনি কৈ নাথাকিম, আপোনালোকে ashamrozgar.com এই ৱেবছাইটত গ'লে আপোনালোকে এইটো পাব। অ'কে, তো ইয়াতে মই এটা দুটা কৈ দি আছোঁ। ইয়াতে প্ৰডাকশ্যন কেমিকেল ইঞ্জিনিয়াৰিঙত যদি আপোনাৰ BE বা BTech থাকে, ইয়াতে 2টা চিট আছে। তাৰপিছত কেমিকেল ইঞ্জিনিয়াৰিঙত আছে, ইয়াতে ডিপ্ল'মা এপ্লাই কৰিব পাৰিব, ডিপ্ল'মা ইন কেমিকেল এণ্ড প্ৰডাকশ্যন ইন ইঞ্জিনিয়াৰিং। তাৰপিছত ইয়াতে মেকানিকেল ইঞ্জিনিয়াৰ BTech থাকিব লাগিব, মেকানিকেল ইঞ্জিনিয়াৰ ডিপ্ল'মা থাকিব লাগিব। ইয়াতে 2টা চিট আছে। ইয়াতে ITIৰ বাবে মেকানিষ্ট ইয়াতে আছে, ক্লাছ 10 আৰু ITI থাকিব লাগিব। তো এইখিনি চাই ল'ব আপোনালোকে। ইয়াতে ভালেখিনি জব আছে, প্ৰায় বহুতখিনি ব্ৰাঞ্চৰ বাবে ইয়াতে জব আছে। আপোনালোকে অলপ চাই ল'ব। ইয়াতে চিভিল ইঞ্জিনিয়াৰিং ডিপ্ল'মা আৰু ডিগ্ৰী দুটা আছে। আৰু লগতে ইয়াতে চাব পাৰে আপুনি যদি গ্ৰেজুৱেশ্যন কৰিছে BA বা BSc বা BCom, তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে আপুনি যদি ডিপ্ল'মা আছে ফায়াৰ এণ্ড ছেফটি ইঞ্জিনিয়াৰিঙত, তেন্তেও এপ্লাই কৰিব পাৰিব। অ'কে, তো আপোনাক ডেটটো কৈ দিছিলোঁ, ষ্টাৰ্ট হৈছে 30 জুনৰ পৰা আৰু লাষ্ট ডেট থাকিব 31 জুলাই। ইয়াতে ক্লিক কৰিলে আপোনালোকে ফৰ্মটো ফিল আপ কৰিব পাৰিব। ইয়াতে ক্লিক কৰিলে অফিচিয়েল নটিফিকেশ্যনটো পাব। তো ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় জনাব। আপোনালোকে যদি এপ্ৰেণ্টিছ কৰিব বিচাৰিছে ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজেশ্যন কৰ্পৰেশ্যন লিমিটেডত, তেন্তে আপোনালোকে এই জবটো কৰিব পাৰে 12 মাহৰ বাবে। যদি আপুনি কোচিং কৰি আছে বা এটা চাৰ্টিফিকেট আপুনি বিচাৰি আছে, তেন্তে আপোনালোকে ইয়াতে এপ্ৰেণ্টিছশ্বিপ কৰিব পাৰে। তো ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় জনাব আৰু আমাৰ ভিডিঅ'ৰ তলত কমেণ্ট জনাব যদি আপোনাৰ কিবা ডাউট থাকে। আৰু আমাৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিব, লগতে আমাৰ ashamrozgar.com ৱেবছাইট ভিজিট কৰিব। আৰু লাষ্টত এটা কথা কওঁ, আমাৰ এপ আছে প্লে ষ্ট'ৰত, কাইণ্ডলি ডাউনলোড কৰিব আৰু আমাৰ টেলিগ্ৰাম আৰু হোৱাটছএপ চেনেল জইন কৰি ল'ব। ধন্যবাদ। জয় আই অসম।